হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 6টো ছল্ভ কৰিম। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5লৈ ছল্ভ কৰিছিলোঁ। গতিকে কুৱেশ্যন নম্বৰ 6ত কি কৈছে, চিত্ৰ 6.33ত পি কিউ আৰু আৰ এছ দাপোন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰেখা হৈছে। ঠিক আছে, এ বি আপতিত ৰশ্মি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বি চি পথেৰে গৈ আৰ এছ দাপোনৰ চি বিন্দুত পৰিছে। এই ৰশ্মি আকৌ চি ডি দিশৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে। আমাক প্ৰমাণ কৰিব দিছে যে এ বি পেৰেলেল টু চি ডি। এতিয়া চাবা, এইটো আমাৰ চিত্ৰটো। ঠিক আছে, ফাৰ্ষ্ট আমি লিখিম দিয়া আছে। ঠিক আছে, দিয়া আছে পি কিউ পেৰেলেল আৰ এছ। প্ৰমাণ কৰিব লাগে যে এ বি পেৰেলেল টু চি ডি। ঠিক আছে, এতিয়া চাবা, এইটো আমি প্ৰমাণ কৰিবলৈ আমি কি কৰিম, বি এক্স আৰু চি ৱাই দুডাল আমি কি কৰিম, লম্ব অংকন কৰিম কি পইণ্টত, বি আৰু চি পইণ্টত। ঠিক আছে, এতিয়া চাবা কি লিখিম আমি ইয়াত, অংকন বি আৰু চি বিন্দুত দুডাল লম্ব অংকন কৰা হ'ল। এতিয়া চাবা, এই লম্ব অংকন কৰাৰ পাছত এতিয়া চাবা, আমাৰ এ বি ৰশ্মিডাল এইটো পইণ্টত কি হৈছে, আমাৰ আপতিত হৈছে। তাৰপিছত বি চি ৰশ্মিডাল আমাৰ প্ৰতিফলিত হৈছে। ঠিক আছে, গতিকে আমি দাপোনৰ সূত্ৰমতে কি পাওঁ, আপতিত কোণ আৰু প্ৰতিফলিত কোণ সদায় কি হয়, সমান হয়। অৰ্থাৎ বি পইণ্টত কি, এইটো এংগল 1টো কি আপতিত কোণ আৰু এংগল 2টো কি প্ৰতিফলিত কোণ। গতিকে আমি ইয়াত লিখিম, আমি জানো দাপোনত এটা বিন্দুত আপতিত আৰু প্ৰতিফলিত কোণ সমান হ'ল। ঠিক আছে, কি কৈছোঁ, দাপোনত এটা বিন্দুত আপতিত আৰু প্ৰতিফলিত কোণ সমান হয়। ঠিক আছে, এতেকে বি বিন্দুত এংগল 1 ইকুৱেল এংগল 2 আৰু চি বিন্দুত এংগল 3 ইকুৱেল এংগল 4। ঠিক আছে, এতিয়া চাবা, এই যিডাল আমাৰ বি এক্স আৰু চি ৱাই, ঠিক আছে, এই ৰেখা দুডাল আমাৰ কি হয়, পেৰেলেল হয়। কাৰণ এই দুটা কি হয়, 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হ'ল। ঠিক আছে, গতিকে আমি জানো যে দুডাল একেফালে থকা দুডাল লম্ব সদায় কি হয়, পেৰেলেল হয়, অৰ্থাৎ সমান্তৰাল হয়। গতিকে আমি ইয়াত লিখিম যিহেতু বি এক্স আৰু চি ৱাই দুডাল একেফালে থকা লম্ব। ঠিক আছে, গতিকে বি এক্স পেৰেলেল টু চি ৱাই। ঠিক আছে, এতিয়া চাওঁ, এই বি এক্স আৰু চি ৱাই ৰশ্মিক আমাক বি চি ৰশ্মিয়ে কি কৰিছে, কটাকটি কৰিছে। আৰু এই সমান্তৰাল ৰেখা দুডালক বি চি ৰশ্মিয়ে কটাকটি কৰিছে।
ঠিক আছে ইয়াতে কি এংগল 2 ইকুৱেল এংগল 3 ঠিক আছে কিয় একান্তৰ অন্তকোণ ঠিক আছে একান্তৰ অন্তকোণ এতিয়া ইয়াক নাম দিলোঁ আমি 1 ইয়াক নাম দিলোঁ 2 আৰু ইয়াক নাম দিলোঁ আমি 3 ঠিক আছে ইয়াতে কি 1 2 আৰু 3 পৰা পাওঁ কি পাওঁ আমি এংগল 1 ইকুৱেল এংগল 4 চাবা কিয় এংগল 1 ইকুৱেল এংগল 2 এংগল 3 ইকুৱেল এংগল 4 তাৰপিছত আমি পালোঁ এংগল 2 ইকুৱেল এংগল 3 ইয়াত কি পাইছোঁ আমি এংগল 2 ইকুৱেল এংগল 3 গতিকে কি হ'ব এংগল 1 ইকুৱেল এংগল 4 হ'ব ঠিক আছে এতিয়া ইয়াত চাবা আমি কি কৰিব পাৰোঁ এংগল 1 আৰু এংগল 4 লগত আমি এংগল 2 আৰু এংগল 3 টো আমি যোগ দিব পাৰোঁনে নিশ্চয় পাৰোঁ ঠিক আছে ইয়াক নাম দিলোঁ আমি 4 বুলি নাম দিলোঁ ঠিক আছে ইয়াতে কি 3 + 4 ঠিক আছে 3 আৰু 4 টোক আমি যোগ কৰি দিলোঁ কি পাম আমি এংগল 2 + এংগল 1 ইকুৱেল এংগল 3 + এংগল 4 ঠিক আছে এতিয়া চাবা চিত্ৰত চোৱা এংগল 2 + এংগল 1 এংগল 2 + এংগল 1 কি পাওঁ আমি এ বি চি ঠিক আছে এংগল কি পালোঁ আমি এংগল এ বি চি ঠিক আছে তাৰপিছত এংগল 3 + এংগল 4 কি পালোঁ আমি এংগল বি চি ডি ঠিক আছে এংগল বি চি ডি এতিয়া চাবা এই এংগল এ বি চি আৰু এংগল বি চি ডি কি হয় এই এংগল এ বি চি আৰু এংগল বি চি ডি হয় একান্তৰ অন্তকোণ ঠিক আছে কেনেকৈ একান্তৰ অন্তকোণ হয় এইডাল ধৰা বি এইডাল ধৰা চি ডি তাৰপিছত এইডাল ধৰা আমাৰ বি চি ৰেখাই আমাক কি কৰিছে এ বি আৰু চি ডি ৰেখা কি কৰিছে কটাকটি কৰিছে গতিকে এংগল এ বি চি আৰু এংগল বি চি ডি এই দুটা কি পালোঁ আমি একান্তৰ অন্তকোণ পালোঁ আৰু আমি এই দুটা যোগ কৰি পেলাই কি পালোঁ এই দুটা সমান পালোঁ অৰ্থাৎ এংগল এ বি চি ইকুৱেল এংগল বি চি ডি পালোঁ ঠিক আছে গতিকে ইয়াৰ পৰা কি গম পালোঁ এ বি পেৰেলেল টু চি ডি এতেকে যিহেতু এংগল এ বি চি আৰু এংগল বি চি ডি দুটা একান্তৰ অন্তকোণ সেয়েহে কি পাওঁ আমি এ বি পেৰেলেল টু চি ডি পাম ঠিক আছে কাৰণ আমাক উপপাদ্য 6.2 দিয়া আছে যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেন্তে প্ৰত্যেকযোৰ একান্তৰ অন্তকোণ সমান হ'ব ইয়াৰ আমি বিপৰীত ফালৰ পৰা যদি যাওঁ অৰ্থাৎ যদিহে কোনো দুডাল ৰেখাৰ একান্তৰ অন্তকোণযোৰ সমান হয় তেন্তে সেই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব ঠিক আছে গতিকে এইটো আমাৰ প্ৰুফ কৰিবলগীয়া আছিল থেংক ইউ